এয়া পাংগং লেকৰ 3 ইডিয়ট চিনেমাৰ শেষ মুহূৰ্তৰ স্কুটাৰ বহাৰ সেই সৰু সৰু তুলকিখনৰ নিচিনা ইয়াতেই শেষ কৰিছিল। এয়া পাংগং লেক, চাওকচোন কিমান ধুনীয়া পাংগং লেক। মই বোলো অকণমান নামি চাওঁ, পানীবিলাক কিমান ফটফটীয়া, কিমান ধুনীয়া। লাডাখৰ এয়া পাংগং লেক, কিমান ধুনীয়া পৰিৱেশৰ। কোৱা শুনিছোঁ 6.5 কিলোমিটাৰ দীঘল। চাইনা আৰু ভাৰতৰ সীমাত আছে, তেওঁলোকৰ ফালেও আছে আধা, আমাৰ ফালে বেছিকৈ আছে। এয়া কিমান ধুনীয়া। এওঁলোকে আকৌ পাথৰ মাৰি মাৰি হেৰি কৰি আছে, এনেকৈ যে মাৰে পাথৰবিলাক যে পানীত, তেনেকৈ। মই আকৌ অলপমান নামি চাইছোঁ দেই। এয়া পানীবিলাক বিৰাট ঠাণ্ডা, বিৰাট ভাল লাগিছে দেখিবলৈ। পাথৰবিলাকতো দেখিছেই নহয় আপোনালোকে, কিমান ধুনীয়া কালাৰ 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 কালাৰ। এই পাথৰবিলাকৰ কাৰণেই পানীখিনি অলপ লুণীয়া টাইপৰ হয়। সাগৰতো সেইকাৰণে পাথৰ আছে কাৰণে সাগৰৰ পানী লুণীয়া, আৰু ইয়াত এয়া লুণীয়া পানীখিনি, গম পায়নে? অলপমান কিবা মেটমেডিয়া নিচিনা, খালে কিন্তু গা অসুখ হৈ যায়, সেইকাৰণে খাবলৈ নোৱাৰি। বহুত ভাল লাগিছে, কিমান ধুনীয়া পৰিৱেশৰ। আমাৰ ভাৰতৰ সকলোতকৈ ওপৰত, পাহাৰৰ ওপৰত এইটো হ্ৰদটো আছে, বিৰাট ধুনীয়া লাগিছে। মই কিন্তু ভালকৈয়ে অকণমান নামিছোঁ দেই। মাজলৈ আকৌ বহুত দ আছে গৈ থাকিলে, কিন্তু অলপমান নামি পেলাই চাইছোঁ, কিন্তু ভালেই লাগিছে, মানে মনো গৈছে। ভয় নালাগে, পানীবিলাক একদম ফটফটীয়া। যিমান আগলৈ গৈ থাকে আপুনি পূৰা তললৈকে ফটফটকৈ দেখি থাকিব। মন গৈছে অকণমান যেন গোটেইটোতে যেন সাঁতুৰিম বা ঘূৰি ফুৰিম মাজত গৈ, তেনেকুৱা লাগিছে। এয়া পাৰ্বতীয়ে শিৱই বোলে গা ধুবৰ কাৰণে এইটো সৃষ্টি কৰিছিল। কিমান ধুনীয়া এটা লেক দেখিছে নহয়, ভাল লাগিলে। মই সেই অকণমান চাইছোঁ, বহিছোঁ, বহুত ধুনীয়া লাগিছে। আকৌনো ক'ত আহিবলৈ পাৰিম ভাবিছোঁ। ইমান ধুনীয়া এটা মানে ভাল লগা দেখা পালোঁ। বহুত দিনৰ মনৰ এইটো হেঁপাহ আছিলে দেই, মানে তথাপিও শুনি থকাতকৈ কিন্তু বহুত সুবিধাই পালোঁ যোৱাটো। আগতে বহুত ভয় লাগিছিল, লাডাখ কিমান দূৰ, কিমান ওপৰত, কেনেকুৱা, কিন্তু ইমান একো হেৰিও হোৱা নাই। আমাৰতো ইহঁতৰ মানে মিষ্টাৰৰ মোৰ মানে ধৰক হেৰি লৈ গৈছোঁ, অক্সিজেন লৈ গৈছোঁ, হাৰ্টৰ অসুখ আছে কাৰণে, তথাপি একো অসুবিধা নাপালে। এতিয়াও কিন্তু কয় আকৌ যাবলৈ মন গৈ আছে বুলি। ধৰক দেখিছেনে কিমান ভাল লাগিছে। মই যে পানীৰ ওপৰে ওপৰে একদম খোজকাঢ়ি যেন ইপাৰ হৈ যাম, এনেকুৱা লাগিছে। ইমান ভাল লগা এটা পৰিৱেশ, ধুনীয়া। সকলোকে মোৰ লগত আহি আছে, চাইছে, ধন্যবাদ।